বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ঐক্য। দেশপুৰ থানাত ভোট চুৰিৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছে। কংগ্ৰেছ অসম জাতীয় পৰিষদৰ নেতৃত্বই এজাহাৰ দাখিল কৰিছে থানাত। ৰাইজৰ দল CPIMৰ নেতৃত্বই দাখিল কৰিছে এজাহাৰ দাখিল কৰিছে কেইবাটা ৰাজনৈতিক দলে আৰু এজাহাৰ দাখিল পৰ্বত উপস্থিত থাকে ৰিপুন বৰা, লগতে উপস্থিত থাকে ৰকিবুল হুছেইন, ৰাছেল হুছেইন, লুৰিণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। নিৰ্বাচনী আইন ভংগৰ অভিযোগত দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বিজেপিৰ এখন দলীয় সভা দিলীপ শইকীয়াৰ মন্তব্যক লৈ চাৰিওফালে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। প্ৰতিটো সমষ্টিত 10,000কৈ ভোটাৰ কৰ্তনৰ বাবে নিৰ্দেশনা দিছিল দিলীপ শইকীয়াই। উল্লেখযোগ্য যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে সভাত মন্তব্য কৰিছিল দিলীপ শইকীয়াই। ৰাজ্যিক নিৰ্বাচন আয়োগতো অভিযোগ পত্ৰ ইতিমধ্যে দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চৰ প্ৰতিনিধিয়ে। আমি অল পাৰ্টি ডেলিগেশ্যন সকলোবিলাক আমাৰ বিৰোধী দল আমি ঐক্যবদ্ধভাৱে আজি আমি দিছপুৰ থানাত আমি বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাংসদ তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই যি ভিডিঅ' কনফাৰেন্স কৰিছিল, এই ভিডিঅ' কনফাৰেন্সৰ যোগেদি তেওঁ দলৰ MLA সকলক আৰু তেওঁৰ জিলাৰ সভাপতিসকলক তেওঁ এটা নিৰ্দেশ দিছিল যে 60টা বিধানসভা সমষ্টিত যিবিলাক মানুহে বেচিকেলি কংগ্ৰেছ ছাপোৰ্টাৰ আৰু বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহ ভোটাৰবিলাকৰ তালিকা বনাই 12 জানুৱাৰীৰ ভিতৰত দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিছিল, যাতে 12 জানুৱাৰীৰ ভিতৰত সেই তালিকা পোৱাৰ পিছত যাতে ইলেকশ্যন কমিশ্যনৰ যোগেদি সেই প্ৰত্যেক সমষ্টিৰ পৰা এভাৰেজ 5,000 পৰা 10,000কে তেনেকুৱা বিজেপি বিৰোধী ভোটাৰৰ নাম যাতে কৰ্তন কৰিব পাৰে। গতিকে এই কথাখিনি তেওঁ ভিডিঅ' কনফাৰেন্স যোগেদি কৈছে আৰু ৱাইডলি গোটেই অসমৰ মিডিয়াত এই কথাবিলাক ওলাইছে আৰু এগৰাকী অসম বিধানসভাৰ সদস্য MLA নিউজ কানে গোটেই কথাখিনি শুনিছে আৰু তেওঁ সংবাদ মাধ্যমতে গোটেই কথাখিনি কৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, ল'ব লাগিছিল চমুটো ব্যৱস্থা লোৱা নাইকিয়া। আৰু সেইকাৰণে আমি গোটেইবিলাক বিৰোধী দল আমি আটাইকেইটা বিৰোধী দলে একত্ৰিত হৈ আজি আমি তেওঁ এই ইলেকশ্যন কমিশ্যন এইটো এটা সাংঘাতিক ধৰণৰ এটা অফেন্স, গতিকে এই অফেন্সৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁৰ ওপৰত এখন FIR দিছোঁ। ইতিমধ্যে গোটেই বিষয়বোৰ কৈছে আৰু এতিয়া বিজেপিৰ হাতত নিৰ্বাচন জয় কৰিবৰ কাৰণে আৰু বেলেগ বিকল্পৰ বাট নাই। ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই, কাৰণ জানে যে অসমৰ সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে আৰু আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ। এই সময়ত সেইকাৰণে এই ভোট চুৰি কৰাৰ যি ঘটনা, এই ঘটনা আগতেই আমি অসমৰ্থিত সূত্ৰত আমি গম পাইছিলোঁ। আগতে 31টা লক্ষ্য কৰি লৈছে য'ত ভোট কাটিব, নামবোৰ মোৰ লগতে আছে। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁলোকৰ যি আনুষ্ঠানিক তেওঁলোকৰ দলৰ যি সভা আছে। সেইকাৰণে এই কথাটো যদি মিছা হয় তেওঁলোকে ভিডিঅ' যিটো হৈছে ভিডিঅ' কনফাৰেন্সত যিটো কথা পাতিছে সেইটো পাব্লিক কৰি দিয়ে, কিন্তু পাব্লিক কৰিবলৈ ভয় কৰিছে কিয়? আগতে 31টা সমষ্টিত ভোট তেওঁলোকৰ কটাৰ লক্ষ্য আছিলে, তালিকাসহ আছে মোৰ লগত, মই তালিকাখন দি দিব পাৰোঁ। এতিয়া 60টালৈ এক্সটেণ্ড কৰিছে, সংখ্যাও নিৰ্ধাৰণ কৰি দিছিলে। সেই সময়ত আছে 10,000, ন্যূনতম 10,000 সেই 31টা। হয়তো এতিয়া সেই 60টালৈ যেতিয়া এক্সটেণ্ড কৰিছে তেতিয়া 500 পৰা 10,000। গতিকে এইটো তেওঁলোকৰ অন্তৰ্নিহিত লক্ষ্য। আৰু এটা হাউচ নাম্বাৰত বেলেগৰ পৰা বাহিৰৰ পৰা মানুহ আহি 20গৰাকী 30গৰাকী মানুহৰ নাম সোমোৱা কথাটো গুৱাহাটীতে প্ৰমাণ হৈ গৈছে। এটা হাউচ নাম্বাৰ 4গৰাকী তেওঁলোকৰ সদস্য আছে, ভোটাৰ আছে, আৰু তাৰ বিপৰীতে বাহিৰৰ পৰা অহা বহিৰাগত একে হাউচ নাম্বাৰত 22গৰাকী 40গৰাকী ভোটাৰ নাম ওলাইছে যাদৱ উপাধি। এইটোতো প্ৰমাণেই হৈ গ'ল। গতিকে যিটো কাম বেআইনী কাম দিলীপ শইকীয়াই কৰিছে তেওঁক তাৎক্ষণিকভাৱে তেওঁক কৰায়ত্ব কৰিব লাগে, এইটো আমি দাবী উত্থাপন কৰিছোঁ। আৰু এইটো যদি তেওঁলোকে যিটো কথা কৈ আছে
তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সিং ৰাজহুৱা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সৎসাহস নাই কিয়? আৰু তেওঁলোকৰ এইবাৰ একমাত্ৰ লক্ষ্য ভোট চুৰি কৰি নিৰ্বাচন পাৰ হোৱা, এইটোৱে তেওঁলোকৰ মূল লক্ষ্য। নহ'লে অন্যথা এইবাৰ তেওঁলোকে 26ৰ নিৰ্বাচন অতি ভয়াৱহভাৱে তেওঁলোকে পৰাজিত হ'ব। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।